আহক আজি দুপৰীয়া সাজত কি বনালো চাওঁ। এফালে লৈছোঁ কেইটামান ভাঙন মাছ, এইফালে আকৌ ব্ৰকলি, গাজৰ, আলু, বিন একেটা জোখতে কাটি লৈছোঁ। এইফালে টেমাটোত আছে কেইটামান তিল। এইফালে প্ৰথমে একাপ চাহ খাই লওঁ বুলি চাহ বহাই লৈছোঁ। আপোনালোকৰ বাৰু কাৰ কাৰ এনেকুৱা হয়, দুপৰীয়া ভাত বনাব আহিলে একাপ চাহ খাবলৈ মন যায়। মোৰ কিন্তু খুবেই মন যায়। চাহখিনি হয় মানে এইফালে আকৌ মচুৰ দাইল কেইটামান ভালদৰে ধুই কুকাৰতে বহাই দিলোঁ। জোখমতে দিলোঁ পানী, সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইফালে মোৰ চাহখিনিও হৈ গ'ল। আন এটা চুলাত দিলোঁ দাইলখন বহাই। এইফালে আকৌ এইটো চুলাত আকৌ কেইটামান তিল ভাজি ল'ম। সেইকাৰণে সৰু কেৰাহী এখন বহাই দিছোঁ, তাতে তিলকেইটাও ধুনীয়াকৈ ভাজি লৈছোঁ। এইদৰে যদি তিল ভাজি তৰকাৰীখন বনোৱা যায় খাবলৈ কিন্তু বহুত বেছি ভাল লাগে। তিয়াই থৈ পিচিও বনাব পাৰি, কিন্তু ভাজি তৰকাৰীখন বনালে খাবলৈ বেছি ভাল লাগে। তিলখিনি ভজা হৈ গ'ল। সেই একেখন কেৰাহীতে আকৌ তেল অলপ গৰম হ'ব দিছোঁ। হালধি আৰু নিমখ সানি মাছকেইটাও ধুনীয়াকৈ ভাজি ল'লোঁ। কোনে কোনে বাৰু তিল আৰু মাছৰ তৰকাৰী খাই ভাল পায় কমেণ্ট কৰিবচোন। মোৰ কিন্তু খুবেই ভাল লাগে। এইফালে তিলখিনি ঠাণ্ডা হওঁতে মিক্সি জাৰটোতে পিচি ল'লোঁ। চাহকাপো এইফালে লৈ লৈছোঁ, বিস্কুট আৰু চাহকাপো মাজে মাজে খাই আছোঁ। দাইলৰ চিটি মাৰিলে সেইফালে আকৌ ভাতকেইটাও বহাই দিছোঁ। ৰখি যোৱা তেলখিনি, মাছ ভজা হৈ গ'ল। ৰখি যোৱা তেলখিনি দিলোঁ গোটা জিৰা, শুকান জলকীয়া, এটা মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা নহৰু অকণমান দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ। আকৌ এইফালে মিক্সি জাৰটোত তিলখিনিত আকৌ অলপ পানী দি লৈছোঁ। এইখিনিও ভজা হৈ গ'ল। জোখমতে দিলোঁ হালধি। এতিয়া তিলখিনি বহাই দিলোঁ আৰু অকণমান পানী দি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু ধুনীয়াকৈ উতলিব দিলোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ উতলি থাকোঁতে ভাজি থোৱা মাছখিনিও দি দিলোঁ। মাছখিনি দি এতিয়া অকণমান সময় উতলি থাকিব দিছোঁ। দুটা কেঁচা জলকীয়াও ফালি দিছোঁ। অকণমান জ্বলা জ্বলা হ'লে খাবলৈ ভাল লাগে। মোৰ তিলৰ আঞ্জা হৈয়ে গ'ল। এইফালে আকৌ আন এখন কেৰাহীত তেল গৰম হ'ব দিছিলোঁ। তাত দিলোঁ কেইটামান গোটা জিৰা, দুটা কেঁচা জলকীয়া আৰু এটা মিহিকৈ কাটি লোৱা পিঁয়াজ, থেতেলিয়াই লোৱা নহৰু অলপ দিছোঁ। জোখমতে দিলোঁ হালধি। এতিয়া দাইলখনো দিলোঁ বহাই। দাইলখন চাম্ভাৰ দিলোঁ। এইদৰে নহৰু তেলত ভাজি চাম্ভাৰ দিলে খাবলৈও বহুত বেছি টেষ্টি হয়। গোন্ধটো বহুত ভাল লাগে খাবলৈ মচুৰ দাইল। দাইলখন নমাই থৈ দিছে। এইফালে আকৌ তিলৰ আঞ্জাখনো নমাই লৈছোঁ বাউল এটাত। আকৌ সেই একেখন কেৰাহীতে ধুই লৈছোঁ। মই আকৌ বহুত কেইখন কেৰাহী লগাব টান পাওঁ, সেইকাৰণে একেখন কেৰাহীতে বনাওঁ প্ৰায়। চাবচোন মোৰ ভিডিঅ'সমূহত একেখন কেৰাহীতে বনোৱা যায়। এইফালে তেলত দিলোঁ গোটা জিৰা, শুকান জলকীয়া, তাত দিছোঁ পিঁয়াজ এটা কাটি দিছোঁ। এতিয়া ব্ৰকলি, গাজৰ, বিন, আলুৰ চব্জিখন বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। ভালদৰে লৰাই চৰাই ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলে। এইফালে আকৌ টেঙা বিলাহী 3টা লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া অলপ অলপ গৰম পৰিছে। বিলাহী টেঙাখন খাবলৈ খুবেই বেছি ভাল লাগে, নহয়নে বাৰু? এইফালে এখন কেৰাহীত আকৌ তেল গৰম হ'ব দিছিলোঁ। তাত দিলোঁ সৰিয়হ কেইটামান দিছোঁ, দুটা কেঁচা জলকীয়া দিলোঁ, জোখমতে দিলোঁ হালধি। এতিয়া আকৌ বিলাহী টেঙাখন বহাই দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। ভালদৰে লৰাই চৰাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। এইফালে মোৰ টেঙাখনো হৈয়ে যাব। এয়া গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে তিলৰ আঞ্জা, এইফালে দাইলখন, এইফালে বিলাহী টেঙা, এইফালে আকৌ ব্ৰকলি আলুৰ ভাজি। আজি দুপৰীয়া সাজ এনেকৈয়ে আছিল। ধন্যবাদ।